মই এবাৰ মেট্ৰিক পাছ কৰিলোঁ। মই শেখৰ শংকৰদেৱ মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ। মই বড়ো মিডিয়ামত পঢ়োঁ। মই ইমান হাৰ্ড ৱৰ্ক কৰিছোঁ, নিজৰ মেহনতেদি কৰিছোঁ। 69% আনিব পাৰিছোঁ। মই ভাবিছিলোঁ অলপ বেছি আনিম, কিন্তু দুখ লাগিছে মনত, এইখিনি নাপালোঁ আৰু। মানে ঘৰৰ পৰিৱেশটো অলপ বেয়া, মাহঁতে দোকান দিয়ে এনেকাই। ময়ো যাওঁ কেতিয়াবা হেল্প কৰি দিওঁ, ছাৰহঁতে কয় বাৰু এনেকে, মানে হ'লেও আৰু ছাৰহঁতৰ মাহঁতৰ দুখটো হেল্প কৰি দিওঁ অলপ, এনেকাই আৰু যোনখিনি ভাবিছে। 2টা লেটাৰ আনিছোঁ। ইলেক্টিভত 99 1 মাৰ্ক কাৰণে 100 পালোঁ, আৰু বৰ্ডত 84। এনেকা হেণ্ডৰাইটিং কাটা গ'ল ভাবিছোঁ আৰু মই। ধন্যবাদ যাচিছোঁ মোৰ মাহঁতক, কি মোক যিমান নৰিলেও যোনখিনি ফেচিলিটি লাগে মোক সেইখিনি দিছে। নৰিলেও পাৰিলেও যোনখিনি লাগে মোক সেইখিনি পূৰণ কৰি দিছে আৰু। মই একো কিবা কৰা নাই, টিউচনো ইমান বেছি লোৱা নাই, ধৰ 2 মাহ 2 মাহমান লৈছোঁ এনেকে। যোনখিনি পাৰে সেইটো দিছে আৰু। ছাৰহঁতেও যিমান পাৰে শিকাইছে, বহুত ভালকে শিকায়, মই ধন্যবাদ যাচিছোঁ। ফাৰ্ষ্টতে মা পাপাক, আৰু ছেকেণ্ডত টিচাৰ্ছ, আৰু মই আইতাহঁতৰ তাতে থাকোঁ। এনেকে আইতাহঁতৰ তাতে থাকোঁ, ঘৰতো থাকোঁ, মানে অলপ চিটুৱেশ্যনটো ভাল নোহোৱা এনে আৰু কাৰণে। আমাৰ স্কুলত এনে মোৰটোৱে হাইষ্ট 69%। এনেকেতো টাইম নাই বাৰু, হ'লেও দিনত পঢ়িছোঁলে, যেতিয়া মন যায় তেতিয়াই পঢ়োঁ। আৰু ৰাতি 1টা মানলৈকে পঢ়াই হয়, কিন্তু হাৰ্ড ৱৰ্ক কৰিছোঁ আৰু এনেকে। মই 75ৰ ওপৰত কৰিছিলোঁ, 80+ মান আহিব বুলি ভাবিছিলোঁ। হবি এনে ৰিডিঙে, মই ৰিডিং কৰি ভাল পাওঁ। ষ্টৰি বুকবিলাকো ৰিডিং কৰোঁ এনেকাই। মই এনে মোৰ ড্ৰিমটো ডক্তৰ হয়। মই সৰুৰ পৰাই বহুত ভাল পাওঁ, ডক্তৰটো কৰিম বুলি ভাবিছোঁ আৰু এনেকে। এতিয়া 2nd ইয়াৰত নিজকে আশা আছে, ভালকে ৰাখিম পাৰ্চেণ্টেজটো 80+, 90+ মান ৰাখিম বুলি কওঁ আৰু। ফাৰ্ষ্টৰ পৰাই পঢ়িব লাগে আৰু এনেকে, নহ'লে বহুত ৰিগ্ৰেট হয় আৰু। ফাৰ্ষ্টৰ পৰা পঢ়িব লাগে বুলি কওঁ আৰু মই। অনুভৱ এতিয়া আগৰ ফালে ছাৰ ভাল কৰক বুলি মোৰ আশা আছে, আৰু তাই যিখিনি চেষ্টা কৰিছে সেইখিনি মোৰ আশা আছে, তাই আগত হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট আনিব বুলি। এইটোৱে মোৰ আশা আৰু। এতিয়া যদি তাই হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট আনিব পাৰে, মই বহুত বহুত ধন্যবাদ, আৰু বহুত আশা থাকিব আৰু তাই। মোৰ ফালৰ পৰা মই এতিয়া ক'ব বিচাৰিছোঁ, তাই এতিয়া যিখিনি আশা কৰিছিল সেইখিনি এতিয়া নহ'ল, আৰু ঘৰৰ পৰিস্থিতিৰ কাৰণে মই ইমানখিনি কৰিবও নোৱাৰিলোঁ, আৰু যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ মই। আৰু যেতিয়া তাইক দোকানতো লৈ যাব লগা হয়, মোৰ ফালেদি মোক হেল্প কৰি দিব। আৰু দেউতাকেও কেতিয়াবা দোকানত নাথাকে, মই অকলে দিওঁ, আৰু তাইকে লৈ যাওঁ, তাইয়ে চব বনায়। সেইকাৰণে আৰু ছাৰেও কয় কি তাই আহিব নালাগে, পঢ়িব লাগে, বা সেইখিনি সময় দিব লাগে তাইক। আৰু ইফালে মই যিখিনি সময় পাৰোঁ, তাইক দোকানৰ পৰা আহি অলপ পঢ়ে, আকৌ এনেকুৱা পৰীক্ষাৰ কাৰণে কিবা কৰে। আৰু ইফালে মই আইতাকৰ ঘৰতে বেছিভাগ থাকে, ঘৰৰ পৰিস্থিতি বেয়া, আৰু দেখাই পাইছে এতিয়া কেনেকুৱা কি পৰিস্থিতি। মই যিখিনি পাৰিছোঁ সেইখিনি চেষ্টা কৰিছোঁ। 2 মাহ মাত্ৰ টিউশ্যন দিছোঁ, টিউশ্যনৰো ফিজ দিব নোৱাৰোঁ। স্কুলত প্ৰাইভেটতো পঢ়াব নোৱাৰিলোঁ, চৰকাৰী স্কুলতে পঢ়াই এইখিনি পাইছোঁ আৰু। ছাৰ যিখিনি আশা কৰিছিলোঁ সেইখিনি নোৱাৰিলোঁ আৰু মোৰ ফালৰ পৰা। তথাপিও বহুত দুখ লগা কথা। মই তেওঁ নাই, আমাৰ পৰিস্থিতি চব কিনায়ে, পানীখিনিয়ে মাত্ৰ কিনিব নালাগে ছাৰ, বাকী চব কিনায়ে। সেইটো কাৰণে ছাৰ বহুত কষ্টৰ মাজত তাই যে এইখিনি ৰিজাল্ট আনিছে, এইখিনিয়ে মোৰ কাৰণে ধন্যবাদ ছাৰ। ভাল পাইছোঁ মই, তথাপি যিখিনি আশা কৰিছিলোঁ মই সেইদিনা দুখ পাইছোঁ। তথাপি কষ্ট কৰাৰ কাৰণে, বা দোকানৰ কাম কৰাৰ কাৰণে, বা ই মাজত বেমাৰো হৈ গ'ল বেচেৰা, মাথা পৰি, সেইখিনি চিষ্টেমৰ কাৰণে পঢ়বা নৰলা ভালকে। তথাপি ভাল লাগছোঁ আৰু এইটোৱে। আৰু মই দেউতাও বেছি টকা পইচাও পেলাব নৰলা, বেলেগ নিচিনা 24 ঘণ্টা টিউশ্যন দিব নৰলোঁ। 2 মাহ মাত্ৰ টিউশ্যন লৈছিলোঁ, এইটো কেতিয়াবা যায় কেতিয়াবা নাযায়, ভালকে পঢ়বা নিদিলা আৰু এইটোৱে আৰু মোৰ ফালেদি।